উফ নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল তোমালোকে কেনেকৈ আছা আশা কৰিছো কিবা খবৰলৈ তুমি বিৰাট ভালে সো বন্ধুসকল এইবাৰ আহিবলগীয়া এটা মোস্ট কমন যেটো ৰিপৰ্ট ৰাইটিং হ'ব পাৰে সেইটো হ'ব পাৰে তোমালোকৰ আয়োধ্যাৰ ৰাম মন্দিৰৰ ওপৰত সো ৰাম মন্দিৰৰ ওপৰত যদি তোমালোকৰ ৰিপৰ্ট আহে তেতিয়া হলে তোমালোকে কেনেকৈ কৰিবা সেইটো শিকাই দিম কাৰণ এইটো এইবাৰ কমন যেন লাগিছে আহিব পাৰে ঠিক আছে প্ৰিপেয়াৰ এ ৰিপৰ্ট from the following hints তলত দিয়া hints বিলাকৰ পৰা আমি এটা ৰিপৰ্ট প্ৰস্তুত কৰিব লাগে কি আছে আমি চাই লওঁ দিয়া আছে 22 তাৰিখ 2 মাহ 2024 ঠিক আছে সেইদিনা কি হৈছে এটা সেলিব্রেশন হৈছে ইনগ্ৰেশন হৈছে সেই ইনগ্ৰেশনটো কি চাও আমি আয়োধ্যাৰ উদ্ঘাটন হৈছে আয়োধ্যাত কি উদ্ঘাটন হৈছে ৰাম মন্দিৰ উদ্ঘাটন কৰা হৈছে আয়োধ্যাত ঠিক আছে ইনগ্ৰেশন সেৰিমনি ইয়াৰ পিছত হিন্টসটো কি দিয়া আছে চোৱা ইন্ডিয়ান প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হেজ ইনগ্ৰেটেড দিস গ্ৰেন্ড টেম্পল এই গ্ৰেন্ড টেম্পলখন যেটো ৰাম মন্দিৰ সেইখন কোনে ইনগ্ৰেট কৰিছে এইখন ইনগ্ৰেট এইখনৰ উদ্ঘাটন কোনে কৰিছে এইখন উদ্ঘাটন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ঠিক আছে ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কি কৰিছে এইখন উদ্ঘাটন কৰিছে ইয়াৰ পিছত চোৱা দা কনষ্ট্ৰাকচন স্টাৰ্ট অন 15th আগষ্ট এইটোৰ যেটো কাম কনষ্ট্ৰাকচনৰ কাম কিমান তাৰিখে আৰম্ভ হৈছিল 15 আগষ্ট তাৰিখে আৰম্ভ হৈছিল সৰি 5th আগষ্ট in 2022 আৰম্ভ হৈছিল and complete it complete hoise second January 22nd January sorry etu ek mah hobo etu complete hoise kiman 22nd January di goi pine etu ki hoise complete hoise so bondhu hokol yar upor tumalokor report jodi ahe tetia hole tumalok kene koi koriba এইখিনি হৈছে কোৱেশ্চন এনেকা কোৱেশ্চন প্যাটাৰ্ন থাকিব পাৰে বা বেলেগ কেইটামান হিন্টস থাকিব পাৰে সো তেনেকা যদি তোমালোকৰ ৰিপৰ্ট আহে কেনেকৈ কৰিবা মই লিখি পিনে তোমালোকক দেখুৱাই দিছো এতিয়া চোৱা এই ৰিপৰ্টখন আমি প্ৰস্তুত কৰিম কেনেকৈ প্ৰথমতে তোমালোকে লিখিবা ৰাম টেম্পল ইনগ্ৰেশন সেৰিমনি ওপৰত হেডিংটো লিখিবা কি ৰাম টেম্পল ইনগ্ৰেশন সেৰিমনি বুলি ওপৰত লিখিবা ইয়াৰ পিছত ইয়াৰ ডেটটো উল্লেখ কৰিবা ডেট কিমান 22 অৰ্থাৎ 22 জানুৱাৰী 2024 আৰু ৰিপৰ্টেড বাই কোনে ৰিপৰ্টটো কৰিছে মানে তুমি নিজে কৰিছা বা কোনোবাই কৰি দিছে প্ৰশ্নত কিবা নাম উল্লেখ আছে কিবা নাম উল্লেখ থাকিলে সেই প্ৰশ্নৰ নামটো মেনশন কৰি দিবা ঠিক আছে নহলে তোমালোকে XYZ বুলি কিবা এটা নাম দি দিবা আসলতে বন্ধুসকল মই মানে ভিডিও বনাবলৈ অলপমান কষ্ট হৈ আছে যেহেতু মোৰ জ্বৰ হৈ আছে বিৰাট আৰু সেই কাৰণে মানে কৰিব পৰা নাই কেদিনৰ পৰা বহুত সমস্যা সো তাৰ কাৰণে সৰি কিন্তু মই এনেকা হলেও ভিডিওখিনি আপলোড কৰি থাকিম তোমালোকৰ কাৰণে ঠিক আছে আৰু প্ৰে কৰি থাকিবা মোৰ কাৰণে যাতে সোনকালে আৰাম হয় 4 দিন আছে তোমালোকৰ এক্সামৰ সোশিয়ালৰ খিনি দিব লাগিব ঠিক আছে সো আৰম্ভ কৰি দিছো আমি ৰিপৰ্টটো কেনেকৈ কৰিম আয়োধ্যা ইউপিত হৈছে on 22nd January in 2024 ডেট উল্লেখ কৰি দিলা কিমানত হৈছিল যেটো ইনগ্ৰেশন সেইটো হৈছিল আয়োধ্যাত হৈছে ইউপিৰ on কেতিয়া 22nd January হৈছে in 2024 will be written in golden letter এটো খুনালি আখৰেৰে লিখা যাব ইন্ডিয়াৰ ইতিহাসত এটো কি in a history ইয়াত এটা লাইন বাকি থাকি গল it will be written এটো লিখা যাব in a golden letter এটা golden letterত খুনালি আখৰেৰে এইখিনি লিখা যাব কাৰণ এটো বহুত এটা হিষ্টৰী হৈ যাব তো কাৰণ আয়োধ্যাৰ ৰাম মন্দিৰ এটা হিষ্টৰী হৈ যাব ইমানখিনি মানুহ তাত জমা হৈছে আৰু এটা ইমান ডাঙৰ ইনগ্ৰেশন হৈছে মানে সেইটো হিষ্টৰী হৈয়ে গল ধৰিলোৱা ঠিক আছে আৰু চোৱা ইন্ডিয়ান প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী has inaugurated this grand temple of God Sri Ram idol in Ayodhya আৰু এটো যেটো ইনগ্ৰেশন আছিলে ইন্ডিয়ান প্ৰাইম মিনিষ্টাৰ কোন নৰেন্দ্ৰ মোদীয়ে কি কৰিছে উদ্ঘাটন কৰিছিল কি হয় ৰাম মন্দিৰৰ উদ্ঘাটন কৰিছিল has inaugurated this grand temple এই টেম্পলখনৰ উদ্ঘাটন কোনে কৰিছিল আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী দেৱে হয়নে নহয় of God Sri Ram ভগৱান এটো কাৰ আছিলে কাৰ মূৰ্তি হয় শ্ৰী ৰাম আইডল ঠিক আছে কাৰ আছিলে ৰামৰ হয় না নহয় শ্ৰী ৰামৰ আইডল ইন আয়োধ্যা ঠিক আছে আয়োধ্যা যেটো টেম্পল বনোৱা হৈছে সেইটো ইন্ডিয়া witnessed the grand ceremony গোটেই ইন্ডিয়াৰ মানুহ এইটো সেৰিমনিৰ উইটনেছ হৈ পৰিলে
সবুদ হৈ পৰিলে বুজি পাইছা গৱাহী হৈ পৰিল সকলোৱে দেখিছে যেহেতু গতিকে সকলোৱেতো গৱাহী হ'বই হয়নে নহয় অফ দা ৰাম টেম্পল এই ৰাম টেম্পলৰ সিম্বল অফ কালচাৰ এইটো আমাৰ কালচাৰৰ এটা সিম্বল হয় তোমালোকে মন কৰিবা এইটো শব্দটো কিন্তু বহুত মহত্বপূৰ্ণ আমাৰ ইণ্ডিয়ান কালচাৰ যেটো হয় তোমালোকক যেতিয়া মই হিষ্ট্ৰী পঢ়াম আৰু তোমালোকৰ যেতিয়া জিওগ্ৰাফি পঢ়াম তাত কিছুমান কথা আহি যায় যে ইণ্ডিয়া এনেকুৱা এখন ডাইভাৰ্স কান্ট্ৰি হয় যত নেকি কিমানখিনি টেম্পল আছে আমি গণিত কৰিব নোৱাৰো ইমানখিনি টেম্পল আছে ইমান জাতি সকলো ধৰণৰ জাতি প্ৰায় ইণ্ডিয়াত থাকিছে আৰু ইমান মিলা প্ৰীতিৰে থাকিছে সেইটোৱে আমাৰ ভাৰতৰ কাৰণে এটা খুব গৌৰৱ ঠিক আছে সো আমি এই ধৰ্ম লাগি লেটেং পেটেং হৈ থাকিলে নহব এই ধৰ্মই আমাৰ এটা বিশ্ব পৰ্যায়ত আমাক এটা চিনাকি কৰাই দিছে যেহেতু আমাৰ ইয়াত ইমান মানুহ থাকাৰ পিছতো কাজিয়া নালাগে সকলো ভাই ভাই হৈ আমি যে আছো এজনে আনজনৰ নিৰ্ভৰশীল এজনে আনজনৰ কাৰণে কাম কৰি আছো আজি মই নহলে তোমালোক নহবা তোমালোক নহলে মই থাকিব নোৱাৰিম সেইবিলাকেই আমাৰ মাজতেই চাই লোৱা কিমানখিনি এটা আমাৰ কানেকশ্যন আছে ইন্টাৰেক্ট হৈ আছো আমি এজনে আনজনৰ লগত আজি তোমালোকে ইমানখিনি ষ্টুডেন্ট মোক ফলো কৰি আছা পঢ়ি আছা যাৰ কাৰণে আজি মই পঢ়াবলৈ মন গৈছে মই নিজেই মানে কি হৈছো ইনস্পিৰেশন পাইছো অকল যে মোৰ তাত অকল মুছলমান ল'ৰা ছোৱালী তেনেকা নহয় মই সকলোকে তো পঢ়াই আছো গতিকে ভেদভাৱটো নাহে আমাৰ মাজত ইয়াৰ পিছত কিমানখিনি ষ্টুডেন্টে মোৰ ভিডিও চাই আছে তাত মুছলমান হিন্দু বুলি কোনো পাৰ্থক্য নাইতো আমাৰ মাজত মানে ভেদভাৱখিনি থাকিবই নালাগে এইটো এটা ধৰ্মৰ যদি তোমালোকে ডেপ্থত যোৱা তেতিয়াহ'লে ধৰ্ম বোলা বস্তুটো আমি নিজে তৈয়াৰী কৰিছো গতিকে তাক লৈ আমি লাগি বাকি থাকিলে একো নহব ৰাম মন্দিৰ হৈছে আমাৰ কাৰণে এটা গৌৰৱৰ কথা ইয়াত মুছলিম বিলাকে বেয়া পাবলগীয়া একো নাই মানে নহয় আমাৰ গৌৰৱৰ কথা কাৰণ এটা ইতিহাস বনিছে আমাৰ মানে নহয় ইতিহাস এটা হৈছে এটা টেম্পল হৈছে এটা ডাঙৰ ইউনিগ্ৰেশন হৈছে কিন্তু আমাৰ কাৰণে ভাল আমি নিজে সেলিব্ৰেট কৰিব লাগে তো গতিকে সেইখিনি আমাৰ ব্লাডতটো লিখা নাই যে আমি মুছলমান বা আমি খ্ৰীষ্টান বা আমি জৈন বা আমি ইসাই বা আমি বুদ্ধ তেনেকুৱা লিখা নাই নহয় আমি সব মানুহ আসল পৰিচয়টো হ'ব লাগে আমাৰ মানুহ প্ৰথম পৰিচয়টো আমি মানুহ নিজকে বুলি পৰিচিত কৰাৰ পিছত ধৰ্ম আহে আৰু ধৰ্ম এটা কালচাৰ যেটো হয় সেইটো এটা পাৰম্পৰিকভাৱে চলি থাকিব পূজা পাৰ্বণ হ'ব এটা সেলিব্ৰেশন হ'ব ঘৰত এটা উদযাপন হ'ব ভাল লাগিব মানুহ আহিব সকলো একেলগত বহি এসাজ খাম এইটো কৰিম সেইটো বেলেগ কথা বাট আমি এজ এ হিউম্যান বিং আমি প্ৰথমতে কি কৰিব লাগে হিউম্যানিটিটো জিন্দা ৰাখিব লাগে ঠিক আছে সো অলপমান লেকচাৰ দি দিলো চাই লোৱা So it is symbol of culture hoy amar karone the construction start on 5th August in 2022 yar jito construction or kam start hoisile hetu kiman tarikhor pra start hoisile koise 5th August in 2022 year construction or kam khini arambho hoi goise thik ase and completed etu complete hoise 22nd January 2024 kiman tarikhe ekhini kam complete hoi gol 22nd January 2024 के दिन इनॉग्रेशन हॉल ओके चंद्रकांत सामपुरा इज द आर्किटेक्ट ऑफ द राम मंदिर यार आर्किटेक्ट कोन आছিলে এই যেটো রাম মন্দির বনাইছিলে সেই বনোৱা আর্কিটেক্ট জন কোন তো ইয়াৰ নাম কি চন্দ্ৰকান্ত সামপুৰা হয় আর্কিটেক্ট এইখন বনোৱা আর্কিটেক্ট জনে বনাইছিলে সেইজনৰ নাম কি সেই কোন কোনে এইখন নিৰ্মাণ কৰিছিলে তেতিয়াহলে বনোৱা কামখিনি কোনে কৰিছিলে চন্দ্ৰকান্ত সামপুৰ ঠিক আছে সামপুৰাই কি কৰিছিলে আর্কিটেক্ট কৰিছিলে ৰাম মন্দিৰৰ ইন নাগাৰা স্টাইল এইখন কি স্টাইলত বনোৱা হৈছে নাগাৰা স্টাইলত বনোৱা হৈছে ঠিক আছে এইখন এটা পুৰণি কলিয়া এটা ট্ৰেডিশনাল তৰিকা হয় এটা ট্ৰেডিশনাল হিষ্টৰিকেল ট্ৰেডিশনাল এটা তৰিকা হয় সেই তৰিকা মতে কি কৰা হৈছে নাগাৰা স্টাইলত এই আয়োধ্যাখন নিৰ্মাণ কৰা আয়োধ্যা ৰাম মন্দিৰখন নিৰ্মাণ কৰা হৈছে ওকে আয়োধ্যা ৰাম মন্দিৰ ইজ দা ফেমাস ফৰ দা লৰ্ড শ্ৰী ৰাম বাৰ্থ প্লেস এই যেটো ৰাম মন্দিৰ আয়োধ্যা ৰাম মন্দিৰ ইজ ফেমাস ফৰ এটো ফেমাস আছে জনাজাত আছে কিহৰ কাৰণে ফৰ দা লৰ্ড শ্ৰী ৰাম বাৰ্থ প্লেস লৰ্ড শ্ৰী ৰাম লৰ্ড বুলি কলে আমাৰ শ্ৰী ৰামকো তো সকলোৱে চিনি পায় এনেকুৱা মুছলিম আৰু হিন্দু নাই সকলোৱে প্ৰায় চিনি পায় ৰাম যিজন আছে সেইজনৰ বাৰ্থ প্লেস বুলি সেই জায়গাখন আয়োধ্যাতে শ্ৰী ৰামৰ জন্ম হৈছিল আৰু সেই বাৰ্থ প্লেস হিচাপে সেইখন ফেমাস বুলি জানো আমি ৰামৰ কাহিনী যদি আমি চাও ৰামায়ণ যদি পঢ়ো মহাভাৰত যদি পঢ়ো মই নিজেই এইবিলাক গ্ৰন্থ অধ্যয়ন কৰিছো চাৰি বেদো পঢ়িছো বেদ উপনিষদ এইবিলাক বহুত কেইটা গ্ৰন্থ মই নিজেই অধ্যয়ন কৰিছো সো তাৰ পৰা মই একটা ধৰ্মত আজিলৈকে কোৰানো পঢ়িছো বাইবেলো পঢ়িছো সব পঢ়িছো কিন্তু আজিলৈকে এটা ধৰ্মত আমি পোৱা নাই যে
বেলেগ ধৰ্মক হীন বুলি ভাবিব লাগে বা ঘৃণা কৰিব লাগে সব ধৰ্ম ইকুৱেল মানে নহয় সকলো ধৰ্মত কয় বেলেগক আকোৱালি লোৱা মানে নহয় সকলো আমাৰ বেলেগ মানুহ আহিলে সেইখিনি কুটুম বুলি ভাবিব লাগে হয় না নহয় সো ৰামৰ কাহিনীত পঢ়ি বিৰাট মোক ভাল লাগিছে বিৰাট ভাল লাগিছে এটা ইমান ধুনীয়া বৰ্ণনা আছে তাত প্ৰেম লীলা ইমান ধুনীয়া প্ৰেম লীলাৰ কথা কৈছে যে ত্যাগী মানুহ কেনেকুৱা হয় মানে নহয় সো এইবিলাক শিকাইছে এইবিলাক আমি পঢ়ি পিনে জ্ঞান ল'ব লাগে জ্ঞান অৰ্জন কৰিব লাগে আমি জ্ঞান কিপাকো হ'ব লাগে যত পাৰো যৰ পৰা পাও আমি কালেকশনখিনি উঠাই ল'ব লাগে আৰু আমি পঢ়াখিনিহে মেইন আসলত ফোকাস কৰিব লাগে পঢ়াখিনিত ওকে আমি সেইখিনি নলেজ এচিভ কৰিব পাৰো সো ইমান এতিয়া নাগাও টাইম কম ইট উইল বি 380 feet long এটু লং কিমান এটু লং আছিলে বলে 380 feet কিমানখিনি লং বুজি পাইছা দিগল মানে কিমান 380 feet দিগল আছিলে আৰু 250 feet wide আৰু বহল কিমান বুলি কৈছে বহল আছিলে এটু বহল 250 feet বহল বুজি পাইছা and 161 feet high আৰু ইয়াৰ উচ্চতা যেটো হাইট যেটো হয় সেইটো কিমান বুলি কৈছে 161 approx মানে এটা মানে অনুমানিক হিচাপত ঠিক আছে approx কিমান 161 feet সো এটো আছিল তোমালোকৰ ৰাম মন্দিৰৰ ওপৰত আহিব লগিয়া যেটো ৰিপৰ্ট ৰাইটিং এটো আহিব লগিয়া সম্ভাৱনা আছে হেতু চাই লবা আৰু এটাও চাবা এবাৰ কিন্তু ৰিপৰ্টত মানে অলপমান কিয় বেমেজালি হৈছে প্ৰত্যেকবাৰ মই ৰিপৰ্ট কমন দিও ডাইৰেক্ট পঢ়ি যায় এবাৰ কিন্তু মোৰো ডাউট হৈছে কাৰণ সোৱা এইবাৰ তোমালোকে মানে ৰিপৰ্টখন লিখিবলৈ কেইবাটাও হিষ্টৰী এইবাৰ ক্ৰিয়েট হৈছে হয় না নহয় চন্দ্ৰয়ান 3 এতে কি ঠিক চন্দ্ৰয়ান 3 ৰ ওপৰতো দি দিব পাৰে কাৰণ ৰিসেন্টলি এটো হৈছে গতিকে তাৰ ওপৰত কোৱেশ্চন খোদাটো হ'ব পাৰে কি ঠিক ৰাম মন্দিৰ এটা ঘটনা আনটো ঘটনা হৈছে তোমালোকৰ এইবাৰ ক্ৰিকেট ওয়াৰ্ল্ড কাপ হৈছে সো ক্ৰিকেট ওয়াৰ্ল্ড কাপৰ ওপৰতো আহিব পৰা চান্সেস আছে যদি তোমালোকৰ সেই বাকি দুটা টপিকৰ ওপৰতো লাগে সম্ভৱত মানে কোৱেশ্চন আহিব পাৰে বুলি অনুমান হয় তেতিয়া হলে তোমালোকে ওয়াৰ্ল্ড কাপৰ ওপৰতো শিকি লবা আৰু তোমালোকে চন্দ্ৰয়ান 3 ৰ ওপৰতো শিকি লবা অলৰেডি মই চন্দ্ৰয়ান 3 ৰ কাৰণে ৰচনা দি দিছো অসমীয়াটো দিছো ইংলিছতো দিছো এছেটো দি দিলো আহিব পাৰে কিন্তু এইটো আহাৰ চান্সেস আছে আৰু এটা কথা মই কৈ দিছো জনে জনে এইটো ভিডিও চাই আছা মোৰ আৰু এটা ভিডিও আছে অতি ধুনিয়া তাত মই শিকাইছো যে তোমালোকে যিকোনো এটা এছে টেকনিক লগাই কেনেকৈ কৰিব পাৰা টেকনিকত এছেটো কেনেকৈ মনত ৰাখিব পাৰি কাৰণ সাধাৰণতে আমাৰ ইমানখিনি এছে আহে সকলো এছে আমাৰ মুখস্থ কৰা সম্ভৱ নহয় কেইটামান কমন এছে আমি পেলাই লম আৰু সেইকেইটা এনেকুৱা ধৰণৰ শিকিম যাতে সোনকালে আমাৰ মাইন্ডত বহি যায় সো সেইবিলাক বস্তু যে তোমালোকে চোৱা একদম ইজি হৈ যাব তোমালোকৰ কাৰণে ঠিক আছে সো ধন্যবাদ ইমানতে আজি ৰাখিলো আমি পিছৰ ভিডিওত বাকিখিনি আলোচনা কৰিম